Hello viewers, Passionate Parismita YouTube চেনেললৈ মই পৰিস্মিতা আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আৰু এটা স্পেশাল ৰেচিপি লৈ আহিছো। আমাৰ প্ৰতিজন অসমীয়া মানুহৰে প্ৰিয় এটা ৰেচিপি খাৰ। আজি মই আপোনালোকক দেখুৱাম তিতা কেৰেলাৰ খাৰৰ ৰেচিপি। তেনেহলে ভিডিঅটো চাই থাকক। তেন্তে আহক এতিয়া আমি তিতা কেৰেলাৰ খাৰ ৰান্ধিবৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰীখিনি চাই লওঁ। ইয়াত আছে এয়া ফুৰণ দিবৰ বাবে নহৰু, তিতা কেৰেলা, ইয়াত আছে এয়া কলখাৰ, ঘৰৰে কলখাৰ পৰুৱাই লৈছোঁ মই, আৰু নিমখ, লগত আৰু এটা চিক্ৰেট ইনগ্ৰিডিয়েণ্ট আছে, সেইটো মই আপোনালোকক পাছত দেখুৱাম। এতিয়া মই কেৰাহীখন গেছত তুলি লওঁ। গেছটো জ্বলাই দিলোঁ। এতিয়া গেছটো ল' ফ্লেম কৰি মই ইয়াত অকণমান মিঠাতেল দি ল'ম। যিহেতু আমি খাৰ ৰান্ধিম, বহুত বেছি তেলৰ প্ৰয়োজন নহয়, হৈ যাব এইখিনি তেলেই। এতিয়া তেলখিনি ভালদৰে গৰম হ'বলৈ দিম। এয়া এতিয়া মোৰ তেলখিনি গৰম হৈ গৈছে, ধুনীয়াকৈ ধোঁৱা ওলাই গৈছে। এতিয়া মই গেছটো ল' ফ্লেম কৰি লৈছোঁ। এতিয়া ইয়াত মই ফুৰণৰ বাবে দুটামান মেথি গুটি দি দিম। আজি মই আপোনালোকক মইনো খাৰ কেনেকৈ ৰান্ধোঁ সেয়াকে দেখুৱাবলৈ লৈছোঁ, কাৰণ সকলোৰে খাৰ ৰান্ধে যদিও সকলোৰে ৰন্ধা পদ্ধতি আৰু প্ৰণালী কিছু সুকীয়া, গতিকে মইনো কেনেকৈ ৰান্ধোঁ তাকে আপোনালোকক দেখুৱাইছোঁ। আৰু এই খাৰখন আমাৰ সকলোৰে খুব প্ৰিয়, আমাৰ ঘৰত সকলোৱে খুব ভাল পায়। এয়া মই মেথি গুটি দি দিলোঁ। এতিয়া ইয়াত মই এই নহৰু আৰু জলকীয়াখিনি দি দিম। নহৰুখিনি মই কাটি লৈছোঁ টুকুৰা টুকুৰকৈ, সেইখিনি দি দিলে এইখিনি অকণমান সময় মই লৰাই ভাজি ল'ম। এতিয়া ইয়াত মই এই কাটি লোৱা তিতা কেৰেলাখিনি দি দিম। এতিয়া তিতা কেৰেলাখিনি অলপ মচমচীয়াৰ নিচিনা হৈ নোযোৱালৈকে, গল্ডেন কালাৰ আহি নোযোৱালৈকে মই ফ্ৰাই কৰিম। মোৰ গেছটো এতিয়াও ল' ফ্লেমতে আছে। এতিয়া মই ইয়াত নিমখ দি দিছোঁ। এতিয়া মই অকণমান সময়ৰ বাবে কেৰাহীখন ঢাকি দিম। এয়া মোৰ তিতা কেৰেলাখিনি চব ব্ৰাউন হৈ গৈছে প্ৰায়। এতিয়া ইয়াত মই এটা চিক্ৰেট ইনগ্ৰিডিয়েণ্ট দিম, হয়তো সকলোৱে ব্যৱহাৰ কৰে। চাউথত এয়া পিঠাগুড়ি। মই তিতা কেৰেলাখিনিৰ জোখাৰে 2 চামুচমান পিঠাগুড়ি ইয়াত দি দিম। বহুত বেছিও নালাগে, বেছি দিলে আকৌ বেছি ডাঠ হৈ যাব। সেয়াই দিলোঁ। এতিয়া গেছটো একেবাৰে ল' ফ্লেমত ৰাখি অকণমান সময় মই পিঠাগুড়িখিনি ভাজি ল'ম। এয়া মোৰ তিতা কেৰেলা আৰু পিঠাগুড়িখিনি ভজা হৈ গৈছে। এয়া চাওক, ইমানখিনি ভাজিলে হৈ যাব। এতিয়া মই ইয়াত যিখিনি খাৰণি আছিলে, কল খাৰণি, সেই কলা খাৰখিনি মই ইয়াত এড কৰি দিম। এতিয়া খুব ধুনীয়াকৈ আখিনি লৰাই চেকিম। অকণমান গেছটো বঢ়াই দিছোঁ। এয়া মোৰ খাৰ দিয়াৰ পিছত তিতা কেৰেলাখিনি ভাজি লোৱা হৈ গৈছে। খাৰখিনি পূৰা একদম থপথপীয়া হৈ গৈছে। চাওক, এতিয়াহে মই ইয়াত এক্সট্ৰা পানী এড কৰিম। মই এই খাৰণি লোৱা বাতিটোৰে মই এইখিনি পানী দি দিছোঁ। এয়া আৰু অকণমান পানী লাগিব, সেইখিনি মই পিছত দিম। এইখিনি পানী উতলি অকণমান থপথপীয়া হ'বলৈ দিম। এতিয়া মই অকণমান সময়ৰ বাবে গেছটো ল' টু মিডিয়াম ৰাখি ঢাকনিখন লগাই দিছোঁ কেৰাহী, যাতে সোনকালে সিজি যায়। এতিয়া মই ঢাকনিখন দাঙি চাম। চব ধুনীয়াকৈ উতলি আছে, ডাঠ হৈ গৈছে। এতিয়া ইয়াত মই বাকী পানীখিনি এড কৰিছোঁ। এয়া আৰু অকণমান পানী মই দি দিম।
এতিয়া ভালদৰে এইখিনি উতলিবলৈ দিম এতিয়া ঢাকনখন লগাই এইখিনি এতিয়া মই এইখিনি উতলিবলৈ দিম কেৰাহীখন ঢাকনি লগাই দিছোঁ গেছটো এতিয়া ফুল ফ্লেম কৰা আছে এয়া এতিয়া মই প্ৰায় 7 মিনিটমান উতলিবলৈ দিয়াৰ পিছত এইখিনি উদঙাই চাইছোঁ প্ৰায় হৈয়ে গৈছে কাৰণ অকণমান পনীয়া হৈ থাকিলেহে খাই ভাল লাগিব গতিকে এয়া মোৰ তিতা কেৰেলাৰ খাৰ ৰেডি এতিয়া মই গেছটো অফ কৰি খাৰখিনি কাঢ়ি ল'ম এতিয়া মই এই বাতিটোত খাৰখিনি কাঢ়ি ল'ম এয়া চাওক ধুনীয়া ডাঠ হৈছে এয়া মই এতিয়া খাৰখিনি কাঢ়ি ল'লোঁ এয়া চাওক আপোনালোকে একদম ওচৰৰ পৰা চাওকচোন খাৰখিনি কালাৰটো চাওক এয়া এতিয়া গৰমে গৰমে ভাতৰ লগত মই পৰিৱেশন কৰিম তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকেও নিজৰ ঘৰত প্ৰত্যেকেই এই খাৰবিধ ৰান্ধি খাই চাব মই ৰন্ধাৰ দৰে আৰু কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাব আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'বোৰ লাইক কৰিব কমেণ্ট কৰিব ভিডিঅ'বোৰ যিমান পাৰে সিমান দূৰলৈ শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ বাই বাই